4 PM যেটো ইউটিউব চেনেল হেতুলৈ ভয় খালে নেকি মোদী চৰকাৰে সেই কাৰণে বন্ধ কৰি দিলে তেওঁলোকৰ 7 মিলিয়ন সাবস্ক্ৰাইবাৰ থকা ইউটিউব চেনেলটো নৰেন্দ্ৰ মোদী চৰকাৰক কৰা সমালোচনাৰ বাবে তেওঁলোকৰ চেনেল বন্ধ কৰি দিয়া বুলি দাবী পৰ্টেলটোৰ সম্পাদক সঞ্জয় শৰ্মাৰ দেশৰ সুৰক্ষাৰ বাবে বিপদজনক বা ভয়ংকৰ 4 PM ইউটিউব চেনেল গতিকে বন্ধ কৰি দিয়া হৈছে ইউটিউব চেনেলটো এনেকুৱা এটাই মেইল ভাৰত চৰকাৰৰ পৰা লাভ কৰিলে পৰ্টেলটোৱে ইউটিউব চেনেলটোৰ কোনটো ভিডিঅ' ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে বিপদজনক বা ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি আহিছে সেই কথা কিন্তু মেইলটোত উল্লেখ নকৰিলে ভাৰত চৰকাৰে যদি কিবা আপত্তিজনক থাম্বনেইল বা স্পৰ্শকাতৰ ভিডিঅ' চেনেলটোৱে প্ৰকাশ কৰিছিলে তেন্তে ইউটিউবৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বা গ্ৰহণ কৰিলেহেঁতেন বা গ্ৰাফিক্স কন্টেন্ট বুলি ইউটিউবে নটিফিকেশন পঠিয়াব পাৰিলেহেঁতেন মানে ইমেইলত কিন্তু ইয়াতো বিজেপি চৰকাৰৰ অনাধিকাৰ প্ৰৱেশ আৰু ব্লক কৰি দিলে 4 PM নিউজ চেনেলটো এটা কথা উল্লেখ কৰি থওঁ পেহেলগামত নিৰাপত্তাৰক্ষী কিয় নাছিল বা সীমান্ত এলেকা হোৱাৰ পাছতো সুৰক্ষা ব্যৱস্থাত সুৰুঙা কিয় আছিল বুলি সাংবাদিক হিচাপে প্ৰশ্ন কৰাটো ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি বুলি ক'ব পাৰিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশ বা ৰাষ্ট্ৰ নেকি কেন্দ্ৰীয় গৃহমন্ত্ৰী কি ৰাষ্ট্ৰ নেকি এইদৰে ইউটিউব চেনেলটো বন্ধ হোৱাৰ পাছত উভতি দৰে সম্পাদক সঞ্জয় শৰ্মাই সাংবাদিকে প্ৰশ্ন কৰাৰ বাবে আৰু ইউটিউব চেনেল বন্ধ কৰি নাকি লগোৱাৰ চেষ্টা কৰিব কিন্তু পেহেলগামত সুৰক্ষা ব্যৱস্থা একেবাৰে নাছিল বুলি কোৱা এই সকল ভুক্তভোগী জনতাকো আপোনালোকে এনেদৰেই ভয় ভাবুকি খুৱাব নেকি পেহেলগামত মৃত্যুক আঁকোৱালি লৈ শৈলেশ কলাথিয়াৰ পত্নী শীতল কলাথিয়ায়ো বিজেপি নেতা তথা সাংসদ CR পেটেলক মুকলিকৈ জবাবদিহি কৰিছিল শীতল কলাথিয়াৰ প্ৰশ্ন আছিল এনে ধৰণৰ আমি আপোনালোকক কৰকাটল পৰিশোধ কৰি থাকো কিন্তু আপোনালোকে আমাক সুৰক্ষা দিব নোৱাৰে আপোনালোকে কটকটীয়া নিৰাপত্তা ব্যৱস্থা লৈ ঘূৰে আৰু আমাৰ দৰে সাধাৰণ মানুহৰ জীৱনৰ নিৰাপত্তা নাই মোৰ প্ৰতীক ঘূৰাই দিয়ক কিন্তু उत्तर নোহোৱা সাংসদ গৰাকীয়ে তলমূৰ কৰি সকলো শুনি গৈছিল নীৰৱে ને પાછો મારે બીજું કઈ ન જોઈએ આજ પછી કોઈ દિવસ કોઈ વોટ જ નહીં કરતા જો આપણી ગવર્નમેન્ટને પોતાની સુવિધા રાખવી છે તમારા પાછળ કેટલા VIP હોય છે કેટલી ગાડીઓ હોય છે તમારો જીવ છે આ ટેક્સ પે કરે છે એનો જીવ નથી આ છોકરાઓનું શું આનું ભવિષ્ય શું આને ડોક્ટર બનાવી છે આને એન્જિનિયર બનાવો છો હું કઈ રીતે બનાવીશ नहीं मने न्याय જોઈએ મારા છોકરાનો ફ્યુચર ખરાબ ન થવું આટલા વર્ષની સર્વિસમાં એને ટેક્સ તમે કટ કરીને તમે સેલરી આપો છો ને અને ઉપર જતા અમે કઈ પણ વસ્તુ ખરીદીએ છે ક્યાંય જઈએ છે ખરીદીએ ટોલ ટેક્સ બધા ટેક્સ તમે અમારી પાસેથી લ્યો છો તો મારા ઘરવાળાને જ્યારે જરૂર હતી ત્યારે કોઈ ફેસિલિટી નથી મળી મને એનો ન્યાય જોઈએ सरकार तो गई हुई है मतलब इतना बड़ा आतंकवादी का हमला हुआ उनके कुछ पता ही नहीं है इधर पूरी नीचे पूरे आर्मी का बेस है उन्हें पता ही नहीं है मतलब चाहता हूँ कि पहलगाम के ऊपर आर्मी रखो 2-3 रखो पर रखो अब कभी आप घूमने जाने का मन करेगा वहाँ जो हुआ आपके साथ नहीं কেৱল ইমানেই নহয় হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং সাইনিৰ সন্মুখত নিহত নৌসেনা বিষয়া বিনয় নৰেৱালৰ ভগ্নী সৃষ্টিৰ এই বিস্ফোৰক অভিযোগ 1.5 ঘণ্টালৈ হাৰিয়ানাৰ বিনয় নৰৱাল জীৱিত আছিল আৰু ছটফটাই আছিল কিন্তু সহায় কৰিবলৈ সেই স্থানত কোনো নাছিল বা নিৰাপত্তা ৰক্ষীও কোনো নাছিল कोई नहीं आया वहाँ पे 1.5 घंटा वो जिंदा था तब तक कोई नहीं आया वहाँ पे अगर कोई हेल्प होती आर्मी होती तो मेरे को बच सकता था कोई नहीं आया वहाँ पे कोई नहीं आया जस्टिस मिलेगा I want them dead जिन्होंने मेरे भाई को मारा मुझे वो dead चाहिए बिल्कुल वो मरेगा जिसने मारा এতিয়া এই সকল ভুক্তভোগীৰ বিৰুদ্ধেও দেশদ্ৰোহীৰ গোচৰ ৰুজু কৰিব নেকি চৰকাৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে দেখোন নিজেই চুক এটা ৰৈ যোৱা বুলি বা নিৰাপত্তাত সুৰুঙা এটা ৰৈ যোৱা বুলি মুকলিকৈ সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছিল सब पार्टी को बताया कि सब कुछ अच्छा चलते हुए भी ये घटना एक चूक हुई है और इससे सब दुखी है और ऐसा घटना आगे नहीं होना चाहिए
इसके लिए क्या क्या प्रबंधन किया गया है इसके बारे में ऑफिशियल्स अपनी ब्रीफिंग में एक्सप्लेन किया है। सरकार এই মন্তব্যৰ পাছতো যদি কোনো শিল্পী সাংবাদিক বা অধ্যাপিকাই চৰকাৰৰ নাগৰিক মানে চৰকাৰে নাগৰিকক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত হুৰুঙা ৰৈ যোৱা বুলি প্ৰশ্ন কৰে তেতিয়াই তেওঁক সজোৱা হয় দেশদ্ৰোহী বা পাকিস্তানী সমৰ্থক তেওঁৰ বিৰুদ্ধে জাপি দিয়া হয় ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ কোনো আগতীয়া জাননী নিদিয়াকৈ বা কোনটো ভিডিঅ'ই দেশৰ সুৰক্ষা ব্যৱস্থাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে তাৰ কোনো স্পষ্টতা নেদেখুৱাকৈ হঠাৎ এটা ইউটিউব চেনেল বন্ধ কৰি দিয়া হয় অভিযোগ তোলে যে দেশৰ সুৰক্ষা ব্যৱস্থাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে আপোনাৰ ইউটিউব চেনেলটোৱে এইগৰাকী ভোজপুৰী লোকশিল্পী নেহা সিং ৰাথোৰ পেহেলগাম আক্ৰমণক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰাৰ বাবে ভোজপুৰী লোকশিল্পী নেহা সিং ৰাথোৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে অভয় প্ৰতাপ সিং নামৰ এজন ব্যক্তিয়ে তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিছে ইয়াৰ পিছতো লোকশিল্পীগৰাকীয়ে নিজৰ মন্তব্যত দৃঢ়তাৰে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে লক্ষ্ণৌৰ হজৰতগঞ্জ থানাত নেহা সিং ৰাথোৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে অভয় প্ৰতাপ সিঙৰ অভিযোগ যে ভোজপুৰী শিল্পীগৰাকীয়ে ছ'চিয়েল মিডিয়াত ঘৃণা বিয়পাইছে সাম্প্ৰদায়িক ঘৃণাক প্ৰসাৰিত কৰা জনশান্তি বিঘ্নিত কৰা ভাৰতৰ সাৰ্বভৌমত্ব ঐক্য আৰু অখণ্ডতাক বিপন্ন কৰা আদিকে ধৰি ভাৰতীয় দণ্ডবিধি কেইবাটাও ধাৰাত অভিযোগ দাখিল কৰা হৈছে এফআইআৰ পাছতো কিন্তু নেহাই মোদী চৰকাৰক কৰা আক্ৰমণ যি আক্ৰমণ কৰি আহিছিল সেয়া বন্ধ কৰা নাই সামাজিক মাধ্যমৰ জৰিয়তে নেহাই কয় যদি আপোনাৰ সাহস আছে তেন্তে সন্ত্ৰাসবাদীৰ মূৰ কাটি আনক আপোনাৰ ব্যৰ্থতাৰ বাবে মোৰ ওপৰত দুখ দিয়াৰ প্ৰয়োজন নাই গণতন্ত্ৰত প্ৰতিটো ভোট যেনেকৈ গুৰুত্বপূৰ্ণ প্ৰতিটো প্ৰশ্নও গুৰুত্বপূৰ্ণ আৰু চৰকাৰৰ সকলো অসুবিধাৰ কাৰণে মোৰ প্ৰশ্ন সেইবাবেই তেওঁলোকে মোক প্ৰশ্ন কৰাত বাধা দিবলৈ চেষ্টা কৰিছে পেহেলগাম আক্ৰমণৰ পিছত এতিয়ালৈকে চৰকাৰে কি কৰিছে মোৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰি চৰকাৰে প্ৰকৃত বিষয়টোৰ পৰা মনোযোগ আঁতৰাই পেলাবলৈ চেষ্টা কৰিছে पहलगाम हमले के जवाब में अब तक सरकार ने किया क्या है मेरे ऊपर एफआईआर सरकार मेरे ऊपर एफआईआर करवाकर असली मुद्दों से ध्यान भटकाना चाहती है क्या ये बात समझना इतना मुश्किल है अरे दम है तो जाइए आतंकवादियों के सिर लेकर आइए अपनी नाकामी का ठिकरा मेरे कपार पर मरने की कोई जरूरत नहीं है जैसे लोकतंत्र में एक वोट जरूरी होता है वैसे ही एक सवाल भी जरूरी होता है और सरकार को सारी दिक्कत मेरे सवालों से है इसीलिए वो मुझसे सवाल पूछने से रोकना चाहते हैं असली सवाल ये है कि पहलगाम हमले के जवाब में आपने अब तक किया क्या है कितने आतंकवादियों के सिर लेकर आए आप देश ने आपको पाकिस्तान जाकर बिरयानी खाने के लिए चुना था क्या है कोई जवाब दरअसल नहीं है बस हर सवाल के जवाब में नोटिस भेज दो एफआईआर करवा दो गालियां दिलवा दो नौकरी छीन लो अपमानित कर दो डरा दो इसे आप राजनीति कहते हैं अगर ये राजनीति है तो फिर तानाशाही क्या है मैं इस देश की जनता से पूछना चाहती हूं क्या यही पाने के लिए आपने वोट दिया था कि सवाल पूछने पर आपको देशद्रोही और गद्दार कह दिया जाए এটা কথা এইখিনিতে উল্লেখ কৰি থওঁ এইগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই শাসনলৈ অহাৰ পূৰ্বে কৈছিল সমস্যা সীমান্তত নাই সমস্যা আছে দিল্লীত সেনাৰ কমজোৰিৰ কাৰণে নহয় বুলি কৈছিল তেওঁ আৰু চৰকাৰ কঠোৰ ভাষাৰে তেওঁ সমালোচনা কৰিছিল पड़ोसी देश हमें परेशान कर रहे हैं ये सेना की कमजोरी के कारण मित्रों समस्या सीमा पर नहीं है समस्या दिल्ली में है এই মন্তব্য ৰাজহুৱাকৈ প্ৰদান কৰাৰ পাছতো শাসনত থকা ইউপিএ চৰকাৰ বা কংগ্ৰেছৰ চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপিছিল নেকি সেই সময়ৰ মুখ্যমন্ত্ৰী আৰু এতিয়াৰ প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত নিশ্চয়কৈ জপা নাছিল কিয়নো জনতাক যেতিয়া সুৰক্ষা দিব নোৱাৰে এখন চৰকাৰে বা শত্ৰু ৰাষ্ট্ৰক যেতিয়া সন্ত্ৰাসবাদৰ কাৰ্যকলাপৰ পাছতো উচিত প্ৰত্যুত্তৰ দিব নোৱাৰে তেনে সময়ত চৰকাৰখনক প্ৰশ্ন কৰাৰ অধিকাৰ সংবিধানে সকলোকে দিছে এয়াই জানো গণতন্ত্ৰৰ সৌন্দৰ্যতা নহয় জানো শাসনলৈ অহাৰ পাছতো পৰ্যটকৰ বাবে স্বৰ্গভূমি কৰিম বুলি কৈছিল নৰেন্দ্ৰ মোদীয়ে
কিন্তু পেহেলগামৰ ঘটনাৰ পাছত সঁচাকৈয়ে স্বৰ্গপুৰী হ'লনে জম্মু কাশ্মীৰ বিজেপিয়ে এনেকুৱা এখন জম্মু কাশ্মীৰ নিৰ্মাণ কৰিব পাৰিলেনে भाजपा एक ऐसा जम्मू कश्मीर बनाने जा रही है जो जम्मू कश्मीर टेरर फ्री होगा और टूरिस्ट के लिए स्वर्ग होगा। मुझे पुराने दिन याद आते हैं, यहाँ के लोग खास तौर पर भद्रवाह के साथी, मेरी काफी उनसे मुलाकातें होती रहती थी, तो वो बड़े गर्व से कहते थे किसी समय कि मोदी जी यहाँ फलाना फिल्म की शूटिंग होती थी, मोदी जी वहां फलाना फिल्म की शूटिंग सीन शूट हुआ था, लेकिन आतंकवाद बढ़ने के बाद यहाँ फिल्म वालों का आना बंद हो गया। पिछले 10 वर्षों की मेहनत के बाद अब ये हालत भी बदलते नजर आ रहे हैं। এই প্ৰশ্ন যদি কোনোবাই প্ৰধানমন্ত্ৰীক কৰে বা সোঁৱৰাই দিয়ে তেন্তে তেওঁ দেহদোহী হৈ পৰিব নেকি নিশ্চয়কৈ পাকিস্তানী সন্ত্ৰাসবাদীয়ে পেহেলগামত সংঘটিত কৰা ঘটনাটো অত্যন্ত নৃশংস বৰ্বৰ আৰু ধিক্কাৰজনক এতিয়া শত্ৰু ৰাষ্ট্ৰক উচিত প্ৰত্যুত্তৰ দিয়ক সেয়াই 140 কোটি ভাৰতীয়ই আশাৰে বাট চাই আছো ইপিনে নেহা সিং ৰাথোৰৰ সমান্তৰালকৈ লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা অসম সন্তান ডক্টৰ মাদ্ৰী কাকতিৰ বিৰুদ্ধেও এবিভিপিৰ সদস্যই দেহদোহিতাৰ গোচৰ ৰুজু কৰিছে এবিভিপিৰ সদস্যগৰাকীৰ মতে ডক্টৰ মেডুসা উৰফে মাদ্ৰী কাকতিৰ ভাষ্যই হেনো দেশত যুদ্ধ সদৃশ পৰিৱেশ হোৱাৰ সময়ত এনে মন্তব্যই দেশখনত বিভাজন অনাৰ আশংকা আছে কিন্তু ডক্টৰ মেডুসাই কি এনে দেশদোহী বা সমাজত বিভাজন অনা মন্তব্য কৰিছিল ডক্টৰ মেডুসাই কৈছিল দেশত সন্ত্ৰাসবাদীৰ আক্ৰমণত 26 জন নিৰীহ নাগৰিকৰ হত্যা চৰকাৰৰ ত্ৰুটি বা গাফিলতিৰ ফলত হোৱা বুলি প্ৰমাণিত হোৱা সত্ত্বেও চৰকাৰে তাৰ যথাযথ কৈফিয়ত কিয় দিয়া নাই জৰুৰী তদন্ত কিয় হোৱা নাই এই সুযোগতে গেৰুৱা সন্ত্ৰাসে দেশৰ মুছলমান ৰাইজক মিছা সন্দেহৰ পাত্ৰ কৰাৰ সুযোগ পাইছে কেনেকৈ ডক্টৰ মাদ্ৰী কাকতিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা কাৰ্যক গৰিহণা দি বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁয়ে কৈছে এনেদৰে আমি দেখাত কোনো আইন ভংগ কৰা নাই মাদ্ৰীয়ে কোনো যুদ্ধকালীন জৰুৰী অৱস্থা জাৰি কৰা হোৱা নাই এতিয়াও সাধাৰণ নাগৰিকৰ বাক স্বাধীনতা বাহাল আছে চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰাৰ অধিকাৰ বাহাল আছে মুছলমান ৰাইজক আতংকিত কৰাৰ চেষ্টাও বাস্তৱ সত্য তেন্তে গোচৰৰ ভিত্তি কি উল্লেখ কৰি থওঁ ডক্টৰ মাদ্ৰী কাকতি নগাঁৱৰ জীয়ৰী পৰিচিত লেখক আৰু গল্পকাৰ শিৱানন্দ কাকতিৰ জীয়ৰী এইগৰাকী ডক্টৰ মেডুসা উৰফে মাদ্ৰী কাকতি এটা কথা এই মুহূৰ্তত উল্লেখ কৰি থওঁ 2022 চনতো 4pmৰ যিটো ইউটিউব চেনেল সেইটো চৰকাৰে বন্ধ কৰিছিল 4pm চেনেলটোৰ প্ৰতি অমিত শাহৰ খং পুৰণি তেওঁৰ এটা ভিডিঅ' 4pmে সম্প্ৰচাৰ কৰিছিল য'ত ৰোড শ্ব' এটা বেকাৰ গ'ল গতিকে বন্ধ কৰিবলৈ গৰজি উঠিছিল অমিত শাহে শেহতীয়াকৈ 4pmে নৰেন্দ্ৰ মোদী আৰু প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ মধুৰ সম্পৰ্ক সন্দৰ্ভত এক বাতৰি তথ্য সমৃদ্ধ আকাৰত প্ৰকাশ কৰিছিল হেয়া যি কি নহওক পুনৰ কৈছো 140 কোটি ভাৰতীয়ই পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে এতিয়াও আশাৰে পাত চাই আছে মনত ৰাখিব গণতন্ত্ৰ তেতিয়ালৈকেহে জীয়াই থাকিব যেতিয়ালৈকে প্ৰশ্ন কৰাৰ স্বাধীনতা সকলোৱে থাকিব ধন্যবাদ